ৰাজনীতিৰ পথাৰত দুদিন সোৱাদ লৈ অৱশেষত কংগ্ৰেছ দল ত্যাগ কৰিলে ৰেজাউল কৰিম চৰকাৰে আৰু কংগ্ৰেছ দল ত্যাগ কৰি এতিয়া সংখ্যালঘু নেতাজনে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। মই কাৰো গোলাম নহয়, মই মেৰুদণ্ড বেকা কৰি ৰাজনীতি নকৰোঁ, ৰাজনীতিতকৈ ঊৰ্ধত মোৰ স্বাভিমান, মোৰ জাতি, এনেদৰে এতিয়া কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। সমান্তৰালভাৱে কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ প্ৰতি এতিয়া তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে ৰেজাউল কৰিম চৰকাৰে। কংগ্ৰেছ ত্যাগৰ পিছত ৰেজাউল কৰিম চৰকাৰৰ তীব্ৰ মন্তব্য, মই কাৰো গোলাম নহয়। দেৱব্ৰত শইকীয়াৰ দৰে লোক থাকিলে কংগ্ৰেছ কেতিয়াও আগুৱাই নাযায়। কংগ্ৰেছৰ পৰা পদত্যাগ কৰি ক্ষোভ উজাৰিলে ৰেজাউল কৰিম চৰকাৰে। মানুহৰ সহ্যৰ এটা সীমা থাকে, এনেদৰে এতিয়া কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে। মোক আমন্ত্ৰণ কৰি কংগ্ৰেছত যোগদান কৰোৱা হৈছিল, মই মেৰুদণ্ড বেকা কৰি ৰাজনীতি নকৰোঁ, মোৰ জাতিৰ ঊৰ্ধত ৰাজনীতি নহয়। কংগ্ৰেছ ত্যাগ কৰি দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে সৰব ৰেজাউল কৰিম চৰকাৰ। দেৱব্ৰত শইকীয়াৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ প্ৰতি এতিয়া তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে কংগ্ৰেছী ৰেজাউল কৰিম চৰকাৰে। আৰু দুদিন কংগ্ৰেছ দলত থকাৰ পিছতে আজি ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছে আৰু পদত্যাগৰ পিছতেই সংবাদমেল সম্বোধন কৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। কি মন্তব্য কৰিছিল ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পিছত মন্তব্য আগবঢ়াব লৈছোঁ। নামনি অসমখন তেওঁ ভাগ কৰে, জিলা ৱাইজ ভাগ কৰে, নামনি অসমখন তেওঁ ভাগ কৰে, জিলা ৱাইজ ভাগ কৰে। সেই মনোবৃত্তিলৈ মুখ্যমন্ত্ৰী কামবিলাক কৰি আছিল আৰু সেই কথাবিলাক মই একেলগে এটা অসম কৰিবৰ কাৰণে আহ্বান জনাইছিলোঁ। আৰু তেনে ক্ষেত্ৰত পিছদিনাখনো মই দেখিলোঁ যে বেলেগে কোৱাৰ আগত মই যিটো ঘৰত গৈ জইন কৰিলোঁ, যিটো ঘৰৰ মই নতুন আলহী, মোক প্ৰথম দিনা সকলোখিনি কোৱা হ'ল, মই কৰিলোঁ। পাৰ্টিৰ সভাপতিয়ে প্ৰথম আৰু দ্বিতীয়টো ষ্টেটমেণ্ট দিলে, মই সকলো মানিলোঁ। বিৰোধী দলৰ দলপতিয়ে মোৰ বিষয়ে কিবা কিবি ক'ল, তথাপি মই মানি ল'লোঁ। তৃতীয় দিনা মানুহৰ এটা সহ্যৰ সীমা থাকে। মই উপযাচি যোৱা নাছিলোঁ, মোক নিমন্ত্ৰণ কৰি লৈ যোৱা হৈছে আৰু মই সেই নিমন্ত্ৰণ এইকাৰণে ৰক্ষা কৰিছোঁ যে মই ধৰ্ম নিৰপেক্ষ এটি দলত বিশ্বাস কৰোঁ আৰু আমি ধৰ্ম নিৰপেক্ষভাৱে আমি অসমখন আগুৱাই লৈ যাব লাগিব। বিৰোধী দলৰ দলপতিয়ে তেওঁ পত্ৰ লিখিলে, কাৰণ আপোনালোকে জানে যে তেওঁ বিৰোধী দলৰ দলপতিৰ কোনো কাম নাই, তেওঁ এটাই কাম, তেওঁ বিধায়ক হোৱাৰ পিছৰ পৰা আপোনালোকে চাব ইতিমধ্যে বোধহয় কংগ্ৰেছ দলত আৰু হাইকমাণ্ডক 10,000 মান পত্ৰই লিখিছে, তাত বেলেগ কাম নাই। তেওঁ খালি পত্ৰই লিখে, এটা পত্ৰ লিখা বিধায়ক। সেই পত্ৰ লিখি লিখি দলৰ মাজত বিভিন্ন ধৰণৰ বিভাজন সৃষ্টি কৰে। সেই বিৰোধী দলৰ দলপতিগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে যি ধৰণে মোক আক্ৰমণ কৰি আছিলে, মুখ্যমন্ত্ৰীয়ে মোক যি ধৰণে কথা বতৰাবিলাক কৈ আছিলে, বিজেপি দলে মোক যেনেকৈ কথা বতৰা কৰিলে, তেওঁলোক মন্ত্ৰীবিলাকে কথা বতৰা কৈ আছিলে, সকলোখিনি আগদিনাখন শেষ হৈ যোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ ভাষ্যৰ দৰে একেই ৰূপত আকৌ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ভাষ্য প্ৰদান কৰিলে। আৰু তেতিয়া মই মোৰ বিবেকক মই প্ৰশ্ন কৰিলোঁ যে যিটো ঘৰত মই আলহী নতুন, যিটো ঘৰৰ অলপ কথা বতৰা লৈ সকলোখিনি বিতৰ্ক হ'ল আৰু সকলোখিনি মই মানি লৈ সকলোখিনি কৰিলোঁ, তাৰ পিছতো সেইটো ঘৰৰ সভাপতিৰ পিছতেই বিৰোধী দলৰ দলপতি তেখেতে প্ৰথম দিনাখন যি ক'ল দ্বিতীয় দিনাও তেওঁ আচলতে কাৰ চুতুলিপৰ মতে তেওঁ মোক আক্ৰমণ কৰিলে। এই কথাটোৰ উত্তৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া দিব লাগিব। আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ মুখৰ কথা আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখৰ কথা এক, কাৰণ অসমৰ ৰাইজ, প্ৰত্যেকজন ৰাইজ গম পায়, আমিও গম পাওঁ যে এই কংগ্ৰেছ দলটোৰ মাজত বিজেপিৰ এজেণ্ট, মুখ্যমন্ত্ৰীয়ে কৈ থকা বিজেপিৰ এজেণ্ট সোমাই আছে। গতিকে সেই বিজেপিৰ এজেণ্ট সোমাই আছে, কাৰণ এতিয়া মই কালি যেতিয়া দ্বিতীয় দিনা দেৱব্ৰত শইকীয়া বক্তব্য দিলে, তেতিয়া মই গম পাই গ'লোঁ যে দেৱব্ৰত শইকীয়া সম্পূৰ্ণ মুখ্যমন্ত্ৰীৰ চতুলিপি মতে মোক দ্বিতীয়বাৰৰ কাৰণে আক্ৰমণ কৰিলে। এজন মানুহক আপোনালোকে কওক, মই অসমৰ সংবাদ মাধ্যমক, অসমৰ ৰাইজক এইটো বিচাৰ দিছোঁ
যে এজন মানুহে মাফ খোজাৰ পিছত আৰু কিবা থাকিব পাৰে নেকি? এজন ল'ৰাই ঘৰত ভুল কৰিছে, তাৰ বাবে সমগ্ৰ অসমবাসীৰ ওচৰত ভুল স্বীকাৰ কৰিছে। মইতো সমন্বয়ৰ কথা কৈছিলোঁ, মই ভুল কথা কোৱা নাছিলোঁ। তাৰপিছতো মই দলৰ স্বাৰ্থত, মানুহৰ মাজত ভাঙন সৃষ্টি নোহোৱাৰ স্বাৰ্থত, মিলাপ্ৰীতি অটুট থাকৰ স্বাৰ্থত মই সকলোখিনি কৰাৰ পিছত দ্বিতীয় দিনা মোৰ ওপৰত কিয় ৰামদঙন মৰা হ'ল, কাৰ নিৰ্দেশত মৰা হ'ল? আৰু তেওঁ মোক প্ৰশ্ন কৰিলে যে মই হয়তো বিজেপিৰ এজেণ্ট হৈ নতুনকৈ আহিব বিচাৰিছিলোঁ। মই দেওবৰৰ শইকীয়া ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, আপোনাক আগৰ পৰাই অসমৰ ৰাইজে সন্দেহৰ দৃষ্টিৰে চায়, নাজিৰাবাসীও চায়। কাৰণ বিধানসভাৰ মজিয়াত আপোনাৰ যি পাৰফৰ্মেঞ্চ, মুখ্যমন্ত্ৰী